চিলেটৰ বিভাজন কেনেকৈ হৈছিল? অসমৰ প্ৰথম ৰাজনৈতিক আলোচনী। চিলেট স্বাধীনতাৰ আগমুহূৰ্তলৈ অসমৰ এখন জিলা আছিল। কামৰূপ, শিৱসাগৰ বা নগাঁৱৰ দৰে। দেশ বিভাজনৰ প্ৰাক মুহূৰ্তত অসমৰ চিলেটত গণভোটৰ সিদ্ধান্ত লোৱা হৈছিল। চিলেট অঞ্চলটোৰ জনগাঁথনি কি আছিল? বা একেলগে ভাৰতৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰা মানুহখিনিৰ মাজত ভোটৰ জৰিয়তে ভৱিষ্যত নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াটোক কিয় বাস্তৱিত কৰা হ'ল, সেয়া এতিয়া ইতিহাস। উত্তৰ চিলেট 67% মুছলমান, দক্ষিণ চিলেট 39% মুছলমান, সুনামগঞ্জ 55% মুছলমান, কৰিমগঞ্জ 47% মুছলমান। এনেকুৱা এটা জনগাঁথনিৰ অঞ্চল চিলেটক পাকিস্তানত অন্তৰ্ভুক্ত কৰাত মহম্মদ আলী জিন্নাৰ অকণো অসুবিধা হোৱা নাছিল। ভোটদান হৈছিল দুটা দিনত। 1947 চন জুলাই 6 তাৰিখ আৰু 7 তাৰিখ আছিল ভোটগ্ৰহণৰ দিন। ব্যৱহাৰ হোৱা বেলটত দুটা চিহ্ন আছিল। ঘৰৰ ছবিয়ে ভাৰতত থকাৰ পক্ষক বুজাইছিল আৰু কুঠাৰৰ চিহ্নই পাকিস্তানৰ পক্ষক প্ৰতিনিধিত্ব কৰিছিল। জাতীয় কংগ্ৰেছৰ ভাৰতৰ সপক্ষে প্ৰচাৰ আৰু মুছলিম লীগৰ পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ পক্ষত প্ৰচাৰে সমাজক লেতেৰা কৰাৰ আগতেই জিন্নাই মুছলমান মানুহৰ মনত ধৰ্মীয় ৰাজনৈতিক চেতনা জগাই তুলিছিল। জিন্নাই নিজৰ এজেণ্ডা চলাই নিয়াত সফল হয় আৰু ভাৰতৰ পক্ষত প্ৰচাৰ চলোৱা কংগ্ৰেছ দল পৰাজিত হয়। কংগ্ৰেছৰ পক্ষত থাকি জমিয়ত উলামা হিন্দই নেতাসকলে মুছলিম লীগক বিৰোধ কৰিছিল। কিন্তু ৰাজনৈতিকভাৱে বিচক্ষণ মুছলমান সমাজে জমিয়তক গুৰুত্ব দিয়া নাছিল। জমিয়তৰ ধৰ্মীয় নেতাৰ বিধৰ্মী ৰাজনৈতিক মুছলমান সমাজে প্ৰত্যাখ্যান কৰিছিল আৰু জিন্নাৰ ধাৰ্মিক ৰাজনীতিক সমৰ্থন কৰি পাকিস্তানৰ পক্ষত ভোট দিছিল। ব্ৰিটিছে চিলেট দখল কৰাৰ পিছত বিভিন্ন সময়ত চিলেটৰ মুছলমান জনতাই অসমৰ লগত থকাৰ কাৰণে আগ্ৰহ ব্যক্ত কৰিছিল। আনহাতে চিলেটৰ হিন্দুখিনিয়ে বংগৰ লগত থকাৰ আগ্ৰহ কৰিছিল। চিলেটৰ মুছলমানৰ অধিকাংশই নিৰক্ষৰ আছিল যদিও ৰাজনৈতিক বিচক্ষণতা বহুত প্ৰখৰ আছিল। চিলেটৰ হিন্দুসকলে বঙালী ভাষী হিচাপে মুছলমান মানুহখিনিৰ লগত ভাষিক আৱেগেৰে বান্ধ খাই আছিল। তৎসত্ত্বেও চিলেটীয়া মুছলমান মানুহখিনিয়ে অসমৰ অসমীয়া ভাষী আৰু জনজাতি মানুহৰ সংখ্যাগৰিষ্ঠ অসমত থকাৰ যুক্তিত অটল আছিল। অসমৰ লগত থকাৰ বিষয়টো অসমীয়া প্ৰেম নাছিল। ই হয়তো আছিল এটা কেলকুলেটেড সিদ্ধান্ত। কাৰণ তেওঁলোকে জানিছিল যে অসমত তেওঁলোকৰ সংখ্যাৰ অনুপাত হিন্দুৰ তুলনাত সামান্যহে কম। সেয়ে মুছলমান আধিপত্য অসমত বেছি প্ৰাসংগিক হ'ব বংগতকৈ। গণভোটৰ 15 দিন পিছত আকাশবাণী ৰেডিঅ'ত গণভোটৰ ফলাফল ঘোষণা হয়। ঘোষণাৰ পিছতেই চিলেটৰ পৰিৱেশ সলনি হৈ গ'ল। 2 দিন আগলৈ বন্দে মাতৰম ধ্বনিৰে মুখৰিত হৈ থকা কৰিমগঞ্জ, হবিগঞ্জ, খুলনাৰ ৰাস্তাবোৰত নাৰাই তকবীৰ শ্লোগান শুনা গ'ল। বঙালী লোকৰ পৰিয়ালসকলে মহিলা আৰু শিশুক গুৱাহাটী আৰু শ্বিলঙলৈ লৈ আহে। প্ৰথমতে ভাবিছিল যে পৰিস্থিতি শান্ত হ'লে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাব আকৌ। কিন্তু পৰিস্থিতি শান্ত কোনোদিনেই নহ'ল। বৰ্তমান অসমৰ বৰাক উপত্যকাৰ বাটাবাৰী, কৰিমগঞ্জ, পাথাৰকান্দি আদি অঞ্চলত পাকিস্তানী পতাকা ঘৰে ঘৰে উৰুওৱা হ'ল। 21 জুলাই ফলাফল ঘোষণাৰ দিনটোত অধিকাংশ মানুহৰ বাবে ভৱিষ্যত পৰিস্থিতি কি হ'ব ধাৰণা নাছিল। হিন্দুৰ পলায়ন আৰম্ভ হৈ গ'ল। মহিলাৰ ওপৰত অত্যাচাৰ, ঘৰবাৰী দখল কৰা পৰিৱেশ হিন্দুৰ পৰিয়ালে দেখিছিল আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ মৰীচিকা উপলব্ধি কৰিছিল। মাউণ্ট বেটেন আৰু কংগ্ৰেছৰ মাজত হোৱা আলোচনাত 15 আগষ্টৰ দিনটোক সমতা হস্তান্তৰ দিন হিচাপে বাছি লোৱা হৈছিল আৰু সেই মৰ্মে ব্ৰিটিছ বিষয়া ৰেডক্লিফে ভাৰতৰ মানচিত্ৰখন বনাই আছিল। 13 আগষ্টৰ দিনটোত পুনৰ চৰকাৰে ঘোষণা কৰে যে কৰিমগঞ্জ ভাৰতৰ লগতে থাকিব। কৰিমগঞ্জৰ পৰিৱেশ পুনৰ সলনি হ'ল। পাকিস্তানৰ পতাকা গুচাই ভাৰতৰ পতাকা আঁৰি দিয়া হ'ল আৰু তেতিয়াৰ পৰাই গণভোটত পাকিস্তানৰ পক্ষত ভোট দিয়া মুছলমান মানুহখিনিও ভাৰততে থাকি গ'ল।